নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুনকৈ চৰকাৰী চাকৰি মুকলি হৈছে। আজি আমি ভিডিঅ'টো দুটা বিভাগৰ পৰা অহা পদ সম্পৰ্কে আজি আমি ভিডিঅ'টোত আলোচনা কৰিম। ইয়াত আপোনালোকে অৰ্হতাত যিসকলে 10 পাছ 12 পাছ কৰিছে তেওঁলোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। ইয়াত ল'ৰা ছোৱালী সকলোৰে বাবে পদ আছে। আপোনালোকে আজি ভিডিঅ'টো আমাৰ শেষলৈকে চালে গোটেইখিনি কথাই গম পাব, কোন দুটা ডিপাৰ্টমেণ্টৰ পৰা আহিছে, কেনেদৰে আবেদন কৰিব লাগিব, এপ্লিকেশ্যন ফিজ আছেনে নাই, কিমান অৰ্হতা বিচাৰিছে, অনলাইন মাধ্যমত হ'বনে অফলাইন মাধ্যমত হ'ব, গোটেইখিনি জানিব পাৰিব। যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, যিকোনো এটাত জইন হৈ লওক। প্ৰথম যিটো নটিফিকেশ্যন আহিছে এইটো হৈছে ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা। ইয়াৰ অন্তিম তাৰিখ হৈছে 26 জুন। ইয়াত আপোনালোকৰ 261টা ষ্টেন'গ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডিৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে, যিকেইটাৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। আৰু 261টাত হৈছে এটা টেণ্টেটিভ হয়, অৰ্থাৎ ইয়াতকৈ বেছি হোৱাৰ সম্ভাৱনা আছে। আপোনালোকে যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে এপ্লাই কৰি ল'ব 26 জুন, যিহেতুকে বৰ বেছি সময় নাই। আৰু আপোনালোকে ইয়াত যদি চাবলৈ যায়, ইয়াত আপোনালোকৰ ষ্টেন'গ্ৰাফাৰ গ্ৰেড চিৰ কাৰণে যিটো আপোনালোকৰ কেণ্ডিডেটসকলৰ বয়সৰ সময়সীমা 18 পৰা 30 বছৰ বিচাৰিছে। যিসকলে 1/8/25লৈকে তেওঁলোকৰ বয়সটো কেলকুলেশ্যন কৰিব। যিসকলে 2 আগষ্ট 1995 পৰা আপোনালোকৰ 1 আগষ্ট 2007 চনৰ ভিতৰত জন্মগ্ৰহণ কৰিছে তেওঁলোকে পদকেইটাৰ বাবে আবেদন কৰিবলৈ এলিজিবল হয়। ষ্টেন'গ্ৰাফাৰ গ্ৰুপ ডিৰ ক্ষেত্ৰতো ছেমেই হয়, খালি ইয়াত আপোনালোকৰ মেক্সিমামটো আপোনালোকৰ 27 বছৰ ধৰিছে। আৰু আপোনালোকৰ 98ৰ পৰা যিসকলে 7 চনৰ ভিতৰত জন্মগ্ৰহণ কৰিছে তেওঁলোকে আবেদন কৰিব পাৰিব। ST SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ। ST SC যিসকল PWD থাকিলে তেওঁলোকে 15 বছৰ, PWD OBC সকলে 13 বছৰ, আৰু যিসকল আনৰিজাৰ্ভ PWD থাকিলে তেওঁলোকে 10 বছৰ এজ ৰিলেক্সেশ্যন পাব। যিসকলে 12 ষ্টেণ্ডাৰ্ড পাছ কৰিছে তেওঁলোকে এই পদটোৰ বাবে আবেদন কৰিব পাৰিব। লগত যদিহে আপোনালোকৰ ষ্টেন'গ্ৰাফাৰৰ চাৰ্টিফিকেট আছে তেতিয়াহ'লে আপোনালোকে ইয়াৰ বাবে অতি সহজতে আবেদন কৰিব পাৰিব। ST SC PWD সকলে এটকাও পইচা দিব নালাগে এপ্লিকেশ্যন ফিজ হিচাপে। আনৰিজাৰ্ভ আৰু OBC সকলে 100 টকা পে' কৰিব লাগিব। পে'মেণ্টটো অনলাইন মাধ্যমত কৰিব লাগিব। ইয়াৰ আবেদন আৰম্ভ হৈছে 6 জুনৰ পৰা আৰু লাষ্ট ডেট আপোনালোকৰ 26 জুনলৈকে এই পদৰ আবেদন চলি থাকিব। আৰু আপোনালোকৰ 26 জুন পালেহি, যিসকলে কৰা নাই তেওঁলোকে আবেদন কৰি লওক। আৰু আপোনালোকে আমাৰ ভিডিঅ'টো কণ্টিনিউ চাই থাকক আৰু ভিডিঅ'টো লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ যিকোনো এটাত জইন হৈ লওক। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ ৱেবছাইটৰ লিংক পাব, তাতে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো আৰু এপ্লাই কৰা লিংকসমূহ পাই যাব। আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সটো এবাৰ ভিজিট কৰিব আৰু ভিডিঅ'টোত লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। এতিয়া আগবঢ়ো আমাৰ যিটো নটিফিকেশ্যন আহিছে, সেইটো নেক্সট নটিফিকেশ্যনটো ক'ৰ ফালৰ পৰা আহিছে, কেনেদৰে আপোনালোকে আবেদন কৰিব লাগিব গোটেইখিনি ক'ম মই ভিডিঅ'টোতে। নেক্সট যিটো নটিফিকেশ্যন আহিছে এইটো হৈছে আপোনালোকৰ আছাম ৰাইফলৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ লাষ্ট ডেট হৈছে 21 জুলাই। আৰু ইয়াত আপোনালোকৰ ডাইৰেক্টৰ অফ জেনেৰেল আছাম ৰাইফল শ্বিলঙৰ ফালৰ পৰা নটিফিকেশ্যনটো মুকলি কৰি দিছে, য'ত 79টা ৰাইফলমেন এণ্ড আদাৰ পোষ্টৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে। টোটেল ভেকেঞ্চি বুলি ক'বলৈ হ'লে 79টা আপোনালোকৰ পোষ্ট ওলাইছে। ইয়াত আপোনালোকৰ ৰাইফলমেনকে আদি কৰি বিভিন্ন ধৰণৰ পোষ্ট থাকিব, যিকেইটাত আপোনালোকে 10 পাছ 12 পাছ কৰা সকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। মই গোটেইখিনি কথা আপোনালোকক ভিডিঅ'টোত সম্পূৰ্ণকৈ কৈ যাম, আপোনালোকে ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। এতিয়া আপোনালোকৰ যদি চাবলৈ যায় পোষ্টবোৰৰ কথা, প্ৰথম যিটো ৰাইফলমেন বা ৰাইফল ওমেন জেনেৰেল ডিউটিৰ কাৰণে 18 পৰা 23 বছৰ বয়স বিচাৰিছে। 10 পাছ কৰা হ'লে পাৰিব আবেদন কৰিবলৈ। ৱাৰেণ্ট অফিচাৰ বা ৰেডিঅ' মেচিনৰ কাৰণে 18 পৰা 25 বছৰৰ ভিতৰৰ কেণ্ডিডেট বিচাৰিছে। 10 পাছ উইথ ডিপ্ল'মা ইন ৰেডিঅ' টেলিভিছন টেকন'লজি, নহ'লে আপোনালোকৰ 12 পাছ এগ্ৰিগেটেড 50% মাৰ্ক লৈ ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স থকা সকলে পাৰিব। ৱাৰেণ্ট অফিচাৰৰ কাৰণে 18 পৰা 25 বছৰ 12 পাছ কৰা সকলে পাৰিব। আৰু হাবিলদাৰ এক্স-ৰেৰ কাৰণে 18 পৰা 23 বছৰ ভিতৰৰ কেণ্ডিডেটসকলে পাৰিব। 12 পাছ কৰি আপোনালোকৰ ডিপ্ল'মা যদি আছে তেতিয়াহ'লে ৰেডিঅ'লজিত, তেতিয়াহ'লে পদটোৰ বাবে আবেদন কৰিব পাৰে। ৰাইফলমেন, ইলেক্ট্ৰিচিয়ান আৰু মেকানিকেল ভেহিকেলৰ কাৰণে আপোনালোকৰ 18 পৰা 23 বছৰ বিচাৰিছে। আৰু 10 পাছ কৰি যিসকলে আপোনালোকৰ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং অৰ্থাৎ ITI চাৰ্টিফিকেট আছে মটৰ ভেহিকেলৰ মেচিনৰ ওপৰত তেওঁলোকে পাৰিব। ৰাইফলমেনৰ কাৰণে 18 পৰা 23 বছৰ আৰু ইংলিছ মেথমেটিক্স থাকিব লাগিব, আৰু নহ'লে ডিপ্ল'মা ITI চাৰ্টিফিকেট বিচাৰিছে। ৰাইফলমেন প্লাম্বাৰৰ কাৰণে 18 পৰা 23 বছৰ প্ৰত্যেকজন কেণ্ডিডেটে আবেদন কৰিবৰ কাৰণে আপোনালোক ইলিজিবল হয়। 10 পাছ কৰি আপোনালোকে যিসকলে ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটৰ চাৰ্টিফিকেট আছে প্লাম্বাৰ ট্ৰেডত তেওঁলোকে পাৰিব। ৰাইফলমেন আপোনালোকৰ চাফাইৰ কাৰণে 18 পৰা 23 বছৰ ভিতৰত কেণ্ডিডেট বিচাৰিছে। যিসকলে 10 পাছ কৰিছে তেওঁলোকে এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ ইলিজিবল হয়। ইয়াৰ আবেদনটো আপোনালোকৰ অনলাইন মাধ্যমত নহয়, এইটো অফলাইন হ'ব। ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউলৈ আপোনালোকে যাব লাগিব বা আপোনালোকে দিব লাগিব মেইলত। আপোনালোকে এইখিনি চাব পাৰে, মই আমাৰ ৱেবছাইটটোৰ লিংক মই দি দিছোঁ, আপোনালোকে তাত যাব আৰু এড্ৰেছ আপোনালোকৰ দিয়া আছে, আপোনালোকৰ য'ত আপোনালোক যাব লাগিব বা ক'লৈ চেণ্ড কৰিব লাগিব
আপোনালোকৰ মেইল আইডিটো দিয়া আছে আপোনালোকে সেইখিনি এবাৰ নিজে পঢ়ি চাই ল'ব লগত আপোনালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড ড্ৰাইভিং লাইচেঞ্চ লগতে কোৱালিফিকেশ্যন ডকুমেণ্ট ITI বা কাষ্ট চাৰ্টিফিকেট ডমিচিয়েল চাৰ্টিফিকেট গোটেইখিনিয়ে লাগিব আৰু ইয়াত আপোনালোকে মেইলৰ থ্ৰুৱেদিও আপোনালোকে দিব পাৰিব আপলোড কৰিব লাগিব স্কেন কপিকেইটা আপোনালোকৰ মেইল আইডিটো দিয়া আছে আৰু ইয়াত আবেদন কৰিব 21 জুনৰ পৰা আপোনালোকৰ 21 জুলাইলৈকে পাৰিব আপোনালোকে যিসকলে আবেদন কৰা নাই আবেদন কৰি ল'ব পাৰে আৰু আপোনালোকে আমাৰ ৱেবছাইটটো এবাৰ ভিজিট কৰিব তাত গোটেই ডিটেইলছ কমপ্লিটলি দিয়া আছে নহ'লে ভিডিঅ'টো বহুত এটা দীঘল হৈ গৈ থাকিব সেইকাৰণে মই অলপ শ্বৰ্টকৈ কৈছোঁ আপোনালোকে এবাৰ সেইখিনি চাই ল'ব আৰু যদিহে কিবা নুবুজে কমেণ্ট কৰিব আৰু ভিডিঅ'টো লাইক এটা কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব আৰু আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলৰ যিকোনো এটাত আপোনালোকে জইন হৈ ল'লেই হ'ল আপোনালোকে জইন হৈ ল'ব আজিলৈ ইমানেই আকৌ লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ